অখিল গগৈয়ে উচ্ছেদিত যোনসকল লোক আছে সেই উচ্ছেদিত লোকসকলৰ ঘৰত গৈ 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 মহিলাসকলক যেন সাৱটি ধৰিছে। এইটো কিয় ধৰিছে আপোনালোকে জানেনে? মই আপোনালোকক আজি এই ভিডিঅ'টোত মই কৈ দিম। অখিল গগৈয়ে উচ্ছেদিত লোকসকলৰ ঘৰত গৈ মহিলাসকলক সাৱটি ধৰিছে, গবা মাৰি ধৰিছে। এই বস্তুটো যেন কৰি আছে। কিয় কৰি আছে আপোনালোকে জানেনে? মই কম, ঠিক আছে? মই যি কওঁ ডাইৰেক্ট অপেন কওঁ। মই কালৈ ভয় কৰা বিধৰ মানুহ নহয়। সি লাগিলে যোনে নহওক মই কমেই। আচল ৰহস্যটো মই আজি ফাদিল কৰি দিম। হয়তো এই যি অখিল গগৈ ডাঙৰীয়াদেৱে যেন সাৱটি ধৰা এই কথাটোক লৈ কোনেও মাত মতা নাই বা কোনেও এনেদৰে মুকলিমূৰীয়াকৈ ভিডিঅ' প্ৰস্তুত কৰা নাই। কিন্তু মই কৰিম, মই কমেই। মই মানে অলপ কামত ব্যস্ত হৈ আছিলোঁ, এই বস্তুটো দেখি আছিলোঁ। কিন্তু আজি সময় পাইছোঁ, ভিডিঅ'টো বনাই দিছোঁ যেন অখিল গগৈ ডাঙৰীয়াদেৱে ইঘৰলৈ গৈছে, মানে উচ্ছেদিত যোনসকল লোক আছে ইঘৰলৈ গৈছে, সিঘৰলৈ গৈছে, আৰু যোনসকল মহিলা সেই মহিলাসকলক সাৱটি ধৰিছে আৰু সাৱটি ধৰি কেনে মানে কিছুমান কথা কৈছে। এই বস্তু যেন কৰি আছে আৰু এই বস্তুটো যেন কৰিছে কিবা স্বাৰ্থ জড়িত হৈ আছে নেকি? মই ক'ম আপোনালোকক A to Z। তাৰ আগত মই আপোনালোকক এটা কথা কৈ ল'ব বিচাৰিছোঁ। আপুনি যদি প্ৰথমবাৰৰ বাবে যদি মোৰ এই বিকাশ বক্সাৰ ইউটিউব চেনেলটো যদি চাইছে আৰু বিকাশ বক্সাৰ ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো কিন্তু শ্বেয়াৰ কৰি দিব দেই। আচলতে এই ভিডিঅ'টো অসমত খলকনি সৃষ্টি কৰি থাকিব লাগিব। এই ভিডিঅ'টো অসমত প্ৰত্যেকজন লোকে চাব লাগিব, যিহেতুকে অখিল গগৈ ডাঙৰীয়াদেৱে মহিলাসকলক সাৱটি ধৰিছে, গবা মাৰি ধৰিছে, ঠিক আছে? মই সেইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ। কাৰো সাহস হোৱা নাই। মই চাই আছোঁ ছ'চিয়েল মিডিয়াত, মানে কোনোবাই এই কথাখিনি ক'ব নেকি বা মই চাই আছোঁ, কিন্তু কাৰো সাহস হোৱা নাই। তো মই বোলো এই কথা নহয়, মই ভিডিঅ'টো বনাওঁ আৰু কৈ দিওঁ স্পষ্টকৈ। এতিয়া মই আৰম্ভ কৰিছোঁ দেই। আপোনালোকে ছ'চিয়েল মিডিয়াটোত দেখি আছে নাই? কওক আপোনালোকে যেন অখিল গগৈ ডাঙৰীয়াদেৱে যেন এনেকৈ সাৱটি ধৰিছে মহিলাসকলক। দেখি আছে নাই? দেখি আছে। কিছুমানে এই কথাটো বেয়াকৈ উলিয়াই আছে। মই আপোনালোকক ক'ব বিচাৰিছোঁ, অখিল গগৈ ডাঙৰীয়াদেৱে কি এনে এটা বেয়া কাম কৰিলে? কওক আপোনালোকে, কি এনে এটা বেয়া কাম কৰিলে? মই শুনিছোঁ নিউজত কিবা অখিল গগৈ ডাঙৰীয়াদেৱক কিবা কেছ পৰ্যন্ত দিয়া এটা নিউজ পাইছিলোঁ। কিমান সত্য কিমান অসত্য কিন্তু নাজানো। কিন্তু অখিল গগৈ ডাঙৰীয়াদেৱৰ ওপৰত বোলে কেছ দিছে। কিবা কিবা মই পাইছিলোঁ নিউজটো, মই এতিয়া পাহৰিছোঁ দেই। কিবা কেছ দিছে বুলি ভাবিছোঁ। মই ক'ব বিচাৰিছোঁ দেই, অখিল গগৈ ডাঙৰীয়াদেৱে কি কৰিলে? প্ৰত্যেকগৰাকী মহিলা হ'ল আমাৰ আই। প্ৰত্যেকগৰাকী মহিলাই হ'ল আমাৰ আই। আপুনি আই দৃষ্টিৰে চাই মহিলাগৰাকীক আপুনি হাতখন চোৱাটো বা সাৱটি ধৰাটো কি অপৰাধ নেকি? সুধিছোঁ আপোনালোকক, অপৰাধ নেকি? যদিহেতু ক'ৰবাত আইনত যদি এনেকৈ লিখা আছে যেন মহিলাগৰাকীক দুখ প্ৰকাশ কৰিছে, কান্দিছে, আৰু সেই মহিলাগৰাকীক চকু পানী মোহাৰি দিছে বা সাৱটি ধৰিছে বা সান্তনা দিছে, এইটো যদি দুখ যদি আইনত লিখা আছে মই নাজানো। যদিহে এইটো দুখ মই কিন্তু নাজানো দেই। কিন্তু মই ক'ব বিচাৰিছোঁ, অখিল গগৈ ডাঙৰীয়াদেৱে একো দুখ কৰা নাই। বৰঞ্চ অখিল গগৈ ডাঙৰীয়াদেৱে বহুত মহৎ কাম কৰিছে, হয়, বহুত ভাল কাম কৰিছে। কাৰণ কেলৈ কথাটো মন কৰিব দেই, উচ্ছেদিত যোনসকল লোকে 40 বছৰ 50 বছৰ কষ্ট কৰি এটা ঘৰ বনাইছে আৰু সেই সপোনৰ ঘৰটো ভাঙি পেলাইছে, আৰু ভাঙি পেলোৱাৰ পাছত যিটো দুখ লাগে, আপোনাৰ ঘৰখন কেলা ভাঙি চালে গম পাব। আপোনাৰ কেলা ঘৰখন ভাঙি চালে গম পাব কেলা যিটো দুখ লাগিব, গম পাইছে? বেটা কেলা নিজৰ ঘৰখনৰ লগত এনেকুৱা হোৱা নাই কাৰণে আপোনালোকে লাংফাং কেলা কমেণ্ট পাছ কৰি আছোঁ। আপোনালোকৰ ঘৰ যেতিয়া ভাঙি দিব তেতিয়া গম পাব। মই এইটো ক'বলৈ যোৱা নাই যেন চৰকাৰে বেয়া কাম কৰিছে বা কিবা কৰিছে। মইতো ক'বলৈ, চৰকাৰে যি কৰিছে ভাল কাম কৰিছে আৰু ভাল কাম কৰিছে, মই চৰকাৰ পক্ষতো আছোঁ। কিন্তু এই লাংফাং মই কমেণ্ট পাছ কৰি দিলে এইটো খং উঠে দেই। কাৰণ কেলৈ অখিল গগৈ ডাঙৰীয়াদেৱে বৰ্তমান সময়ত বহুত ভাল কাম কৰি আছে। উচ্ছেদিত লোকসকলৰ ওচৰত গৈছে, মানে যিহেতুকে দুখ প্ৰকাশ কৰিছে, সিহঁতক সান্তনা দিছে। এইটো কি বেয়া কাম কৰিছে নেকি? যোন মানুহে যাৰ দুখ হয়, দুখৰ সময়ত যোন থাকিব সেইজন ভগৱান হয়। এতিয়া অখিল গগৈ ভগৱান স্বৰূপ। ৰ'বতে পটককৈ সাপ এটা ওলাই অহা দেখিছিল দেই। আমাৰ এইডোখৰত মানে খেলটো গম পাইছে নাই? এই কিবা কিবি সাপ চাপ ধেৰ থাকে। এইডোখৰ ঢেৰ থাকে সাপ চাপ ধেৰ থাকে। ভয় খাই গৈছিলোগৈ।
এটা কথা হ'ল অখিল গগৈ ডাঙৰীয়াদেৱে যি কৰিছে বহুত ভাল কাম কৰিছে। মই অখিল গগৈ ডাঙৰীয়াদেৱক বহুত ভাল পাওঁ আৰু অখিল গগৈ ডাঙৰীয়াদেৱক যদি কোনোবাই কিবা যদি বেয়াকৈ কিবা এটা বদনামী কৰে বা বেয়াকৈ কিবা এটা কয় নহয়, মোৰ কিন্তু সহ্য নহয়। সঁচা কথা, স্পষ্ট কথা, মোৰ কিন্তু সহ্য নহয়। মই স্পষ্ট কথা আৰু যি কওঁ মই তাক অপেন কৰোঁ, এইটো কালৈ ভয় নকৰোঁ, ঠিক আছে। আৰু অন্যায় নকৰোঁ, আইন বিৰোধী কাম নকৰোঁ, মই আইনখনক মানো, আইনৰ হেৰিও মই একো কাম নকৰোঁ, মই আইনখনক মানো, আইনখনক শ্ৰদ্ধা কৰোঁ, ঠিক আছে। কিন্তু অখিল গগৈ ডাঙৰীয়াদেৱক এনেকৈ সাৱধি ধৰা কথাটোক লৈ যদি বেয়া বেয়া কমেণ্ট পাছ কৰি থাকক, মই এইটো সহ্য নহয়, এইটোৱে ক'লোঁ। আৰু আপোনালোকৰ আগলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ, আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, এইটোৱে ক'লোঁ। যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে এই ভিডিঅ'টো অসমত প্ৰত্যেকজন লোকে যাতে এইটো ভিডিঅ'টো দেখিবলৈ পায়, শ্বেয়াৰ কৰিব। কিন্তু আপোনালোকে কেলা ভিডিঅ' শ্বেয়াৰ নকৰে, এইটো কাৰণে মোক খং উঠে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিবচোন, একো নহয় নহয়, ভিডিঅ'টো শ্বেয়াৰ কৰিলে মানে বৰঞ্চ আপোনালোকৰ ফালৰ পৰা আন 10জনে চাবলৈহে পাব, শ্বেয়াৰ কৰি দিব। অখিল গগৈ ডাঙৰীয়াদেৱক এতিয়া কি কি মন্তব্য আগবঢ়াইছে ভিডিঅ'টো চাবচোন। মজা লৈ আছে, আমুক লৈ আছে, তেনেকৈ আছে। ইমানো লাজ নাই নে আপোনালোকো? নিজৰ মাতৃগৰাকীক অলপ সান্তনা দিছে, ঠিক আছে। মাতৃগৰাকী কান্দিছে, কৈছে তই চিন্তা নকৰিবি, তই মাতৃক ঘূৰাই পাবি। এই বস্তুটো কোৱাটো কি বেয়া কথা নেকি? মই ক'ব বিচাৰিছোঁ আপোনালোকক, আপোনালোকৰ মানসিকতাটো ইমান লেতেৰা নে আপোনালোকৰ? আপোনালোকৰ মানসিকতা ইমান লেতেৰা, এইটো নকৰিব, ঠিক আছে। অখিল গগৈ ডাঙৰীয়াদেৱে সেই অন্ধ কোঠাৰ ভিতৰত এই অকলে সাৱধি ধৰাকৈ নাই নহয়। আৰু এটা কথা ক'ব বিচাৰিছোঁ দেই, অখিল গগৈ ডাঙৰীয়াদেৱে যেনিবা বেয়া মানসিকতা যেনিবা সাৱধি ধৰিলেই, সেই মহিলাগৰাকীয়েতো অবজেকশ্যন ধৰিব যেন মোক কেলৈ সাৱধি ধৰিছ, ধৰিছে নেকি? সেই যোনগৰাকী মহিলাক সাৱধি ধৰিছে, সেই মহিলাগৰাকীয়ে অবজেকশ্যন ধৰিছে নেকি? কওক আপোনালোকে, যদি ধৰিছে কওক, তেনেকৈ ফকতীয়া কথা নক'ব। মোক কোনোবাই সাৱধি ধৰিছে, মই যদি বেয়া লগা কাম এটা কৰিছে, মই ক'ম, মই প্ৰতিবাদ কৰিম, মোক কেলৈ ধৰিছ, মই প্ৰতিবাদ কৰিম, ঠিক আছে। মানুহ এঘৰ ইমান দুখত থাকে, দুখত থকা মানুহঘৰক সান্তনা দিবলৈ গৈছে, সকলোৱে ভাল পাইছে। আৰু তহঁতি হেৰি মানে জ্বলিছ, তহঁতি তাৰমানে তহঁতৰ এনেকুৱা দেই কথাটো দেই, যিহেতুকে অখিল গগৈ এনেকুৱা এজন মানুহ, ৰাইজৰ ওচৰত মানে যেতিয়া দুখ হ'ব, দুখৰ সময়ত ৰাইজৰ ওচৰত যায়, সেই তহঁতৰ নিচিনাকৈ ভোট খুজি নাযায় কেলা, ঠিক আছে। তহঁতৰ নিচিনা ভোট খুজি নাযায়, অখিল গগৈ এতিয়া ভোট খুজি নাযোৱা নহয়, তহঁতিতো ভোট খুজি আহ, এনেকৈ ভোট পৰি দিয়হি, ভোটটো এবাৰ দিবি আৰু তাৰপিছত জিকাৰ পিছত তহঁতি যেনিবা সেই উল্টা মাৰি দিয়। অখিল গগৈ ডাঙৰীয়াদেৱ তেনেকুৱা নহয়। অখিল গগৈ যেতিয়া দুখ কষ্ট হ'ব, সেই লোকসকলৰ ওচৰত যায়, ভোট খুজি নাযায় অখিল গগৈ। এতিয়া ভোট খুজি যোৱা নাই, এইটোৱে ক'লোঁ দেই। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আচলতে মই কথা এনেকৈ কওঁ, মোৰ কথা মানে ৰহন সানি বা স্পেচিয়েলকৈ ধুন্দৰকৈ কথা ক'ব নাজানো। মই ডাইৰেক্ট যি কওঁ মই তাক অপেন কৰোঁ, এনেকৈ কওঁ। কোনোবাই ভাল পাওক বেয়া পাওক মতলব নাই, মই কমেই। কাৰণ কেলৈ অখিল গগৈ ডাঙৰীয়াদেৱক মই ভাল পাওঁ, যিহেতুকে এনে এজন মানুহ ৰাইজৰ হকে মাত মাতি জেল খাইছে। চিন্তা কৰক, আপুনি জেল খাব, ৰাইজৰ কাৰণে মাত মাতি আপুনি জেল খাব, ঘণ্টাটো খাব। অখিল গগৈ ডাঙৰীয়াদেৱ এনেকুৱা এজন মানুহ, এই দেশখনক ভাল পায়, অসমখনক ভাল পায়, ৰাইজক ভাল পায়। আৰু সেইকাৰণে ৰাইজৰ হকে মাত মাতি ৰাইজৰ দুখত দুখী হৈ সমভাগী হৈ জেল পৰ্যন্ত খাইছে আকৌ দেই। তই মই আকৌ জেল পৰ্যন্ত নাৰাখোঁ আকৌ দেই, চাইচিতি কথা কবি। সেইকাৰণে অখিল গগৈ ডাঙৰীয়াদেৱক বদনামী সজাবলৈ নাহিবি, এইটোৱে ক'লোঁ। শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট চমেণ্ট যি মাৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।